নগাঁৱত উচ্চ মাধ্যমিক বিদ্যালয়খনত ডেইজি ফুকন বাইদেউৰ নিমন্ত্ৰণ মৰ্মেই উপস্থিত হৈছিলোগৈ এক বিশেষ অনুষ্ঠানত। অনুষ্ঠানটিত এক যোগাত্মক বাৰ্তাৰ লগতে গাহৰি পালনৰ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰাৰ বাবে বাইদেৱে অনুৰোধ কৰিছিল। সেই অনুসৰিয়ে এক যোগাত্মক বাৰ্তাও আগবঢ়াইছিলোঁ। তাৰে কিয়দাংশ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। অলপ শুনিবচোন, কেনে লাগিল জনাব। প্ৰথমে মই সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আজি মই নগাঁৱত উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহিছোঁ। আপোনালোক নৱম শ্ৰেণীৰ ছাত্ৰী, এইফালে নৱম শ্ৰেণীৰ ছাত্ৰ। মূল উদ্দেশ্যটো হ'ল আচলতে বাইদেৱে যিখিনি কথা কৈছে যে স্বাৱলম্বিতাৰ ওপৰত। স্বাৱলম্বিতা হ'বলৈ হ'লে মুখ্য কাৰণটো হ'ল মই নিজে এজন সাংবাদিকো হয়, সংবাদদাতাৰ কাম কৰোঁ আৰু লগতে মই গাহৰি পালন কৰোঁ। গাহৰি পালনৰ ওপৰতে মোক দুটা কথা ক'ব কৈছে। বোলে সেই কথাখিনিকে ক'ম, যিটো প্ৰেক্টিকেলি যিখিনি কথা হয়, যেনেদৰে গাহৰি পালন কৰিব পৰা যায়। গাহৰি ঘৰত পুহিছে নাই? পুহিছে? আছে ঘৰখনত? তাৰমানে আমি কেৱল চাকৰিমুখী নহয়, আমি যদি গাহৰি পালন বা বিভিন্ন পশুপালন কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ, সেই দিশখিনিৰ ওপৰতে মই আপোনালোকক কথাখিনি ক'ম। তাৰ আগতে প্ৰথম কথা হ'ল কি যে আমি যেতিয়া আমি কি বুলি কয় গাহৰি পালন বা যি কামেই নকৰোঁ, আমি কি হ'ব লাগিব? প্ৰথমে স্বাৱলম্বীৰ কাৰণে আমি গাহৰি পালন বা যিখিনি কৰিব পাৰোঁ, কিন্তু নিজৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব লাগিব নাই? নিজৰ ওপৰত নিৰ্ভৰশীল যেতিয়া নহ'ব, আনৰ ওপৰত নিৰ্ভৰশীল হ'লে কোনো কামেই সফলতা লাভ কৰিব নোৱাৰি। গতিকে মই সৰু এটা কাহিনীৰে মই আৰম্ভ কৰিম। নিজৰ ওপৰত নিৰ্ভৰশীল নহ'লে কেনেদৰে ছাকচেছ নহয়, আৰু নিজৰ ওপৰত নিৰ্ভৰশীল হ'লে কেনেদৰে সফলতা অৰ্জন কৰিব পাৰি। গাহৰি সন্দৰ্ভত মই 5 মিনিটৰ ভিতৰতে গোটেই কথাখিনি কৈ দিম। আপোনালোকে যিহেতু কৃষকৰ ঘৰৰ ল'ৰা, গ্ৰাম্য অঞ্চলতে থাকে, গোটেই কথাখিনি বুজি পায়। কিন্তু প্ৰথম কথা হ'ল যে আমি যিকোনো কামেই নকৰোঁ যে আমি সেই কামটো ভাল পাই পিনে কৰিব লাগিব, আৰু যি কামেই নকৰোঁ বা যি কথাই আমি গুৰুত্ব নিদিওঁ যে আমি নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব, নিজে কৰিব লাগিব। যেতিয়ালৈকে আমি নিজেই কোনো কাম কৰিবলৈ নিশিকিম, প্ৰত্যেকটো কাম আনৰ ওপৰত বুজা দি দিম, তেতিয়া আমি সফলতা অৰ্জন কৰিব নোৱাৰোঁ। গতিকে মই এটা সৰু কাহিনী কৈ লওঁ, তাৰপিছত গাহৰি পালনলৈ আৰম্ভ কৰিম। ঠিক আছে? এটা সৰু সাধু আছিলে, নিশ্চয় ক্লাছত পাইছিলে, আমিও পাইছিলোঁ সেইটো, যে এটা পৰিয়াল আছিল। আঘোণ মাহ হ'ল, ধাননি ডৰা কাটিব লাগে। পৰিয়ালটো বাপেক আৰু পুতেকে দুইটাই পথাৰলৈ গ'ল। পথাৰলৈ গৈ বাপেকে পুতেকক কৈছে যে বেটা, যে ধান ডৰা কাটিব লাগে, ধান ডৰা কটাৰ পিছত আমি সোনকালে চব লৈ যাব লাগে, গতিকে গাঁৱৰ মানুহ কেইজনমান মাতিব লাগে। তেতিয়া পুতেকে সেই দিনটোত গৈ গাঁৱৰ মানুহ মাতিলে, পিছদিনাখন ধান দাব লাগে। পিছদিনাখন যেতিয়া গ'ল তালৈ, যোৱাৰ পিছত দেখিলে যে ধান দোৱা মানুহ নাহিল, চৰাই আছিল। চৰাই পোৱালি দুটা আছিল। মাক আৰু দেউতাক উৰি গুচি যায়। যেনেকৈ তোমালোকৰ দেউতাহঁতে দিনটো কামলৈ গৈ ঘৰলৈ ঘূৰি আহে, অহাৰ পিছত তোমালোকৰ খাদ্যমুঠিৰ কাৰণে নাযায় জানো? নিজে ইনকম কৰিবলৈ যায়, উপাৰ্জন কৰিবলৈ যায়। ঠিক তেনেদৰে চৰাইকেইটিও উৰি গৈছিল সেই পোৱালিকেইটাৰ কাৰণে কিছু খাদ্য আনিবৰ কাৰণে। বুজি পাইছা? কথাখিনি ভালকৈ শুনিবা দেই। খাদ্য আনিবলৈ যেতিয়া গুচি গৈছিল, তেতিয়া সিহঁতি ভয় খাইছিল, ধাননি ডৰা কাটি দিব, আমি তেতিয়া ক'লৈ যাম? যেতিয়া সন্ধিয়া চৰাইহাল আহিল, তেতিয়া কৈছে মা আমাক আজি ধান ডৰা মালিক আৰু পুতেকে কথা পাতিছে যে ধান ডৰা দাই শেষ কৰি পেলাব, এতিয়া আমি কি কৰিম? তেতিয়া কৈছে তই চিন্তা কৰিব নালাগে, তই নিশ্চিন্ত মনে থাক, ধান ডৰা নাদায়। দ্বিতীয় দিনাখন যেতিয়া সেই গাঁৱৰ মানুহ নাহিল ধান দাবলৈ, তেতিয়া বাপেক আৰু পুতেকে আকৌ পথাৰ ডৰালৈ গৈ ক'লে, কথা পাতিলে যে এখনো সন্ধিয়া কি বুলি কয় চৰাইহাল আহিল। অহাৰ পিছত চৰাইহালৰ যি দুটি পোৱালি আছে, পোৱালি দুটাই কি কৰিলে, মাক দেউতাক ক'লে যে দেউতা আজি পুনৰ আহিছিল। বোলে কি ক'লে? তেতিয়া কৈছে যে আজি কৈছে যে যি ধান ডৰা কাটিবৰ কাৰণে তেওঁলোকৰ গাঁৱৰ মানুহ নাহিল, আজি আত্মীয়ৰ মানুহ মাতিব কৈছে, তেওঁলোকৰ মিতিৰৰ মানুহ মাতিবলৈ কৈছে। মিতিৰৰ মানুহ মাতিলে ধান দাব। তেতিয়া কৈছে তহঁতি এতিয়াও চিন্তা নকৰিবি, তেতিয়াও মানে চিন্তা নকৰিবলৈ কৈছে চৰাইহালক, কোনো বিপদ নহয়, আমি আছোঁ। 3 নম্বৰ দিনাখন যেতিয়া ধান দোৱা নহ'ল, আত্মীয় মানুহো নাহিল, বাপেক পুতেক পুনৰ পথাৰ ডৰালৈ গ'ল। আহিল, তেতিয়া সেই সৰু পোৱালিকেইটাই কৈছে যে দেউতা আজি আকৌ আহিছিল বাপেক পুতেক। কি ক'লে বুলিছে? যে কৈছে যে কাইলৈ তেওঁলোকে নিজে ধান দাব। তেতিয়া কিন্তু মাক দেউতাকে কৈছে ঠিক আছে, আমি এতিয়া তেওঁলোকে দাবই, আমি কিন্তু এতিয়া উৰিব লাগিব। পিছদিনাখন মাক দেউতাক আহি ধান ডৰা দাই গুচি লৈ গ'ল, আৰু সিহঁতেও চৰাইহাল উৰিব পৰা হ'ল, পাখি গজিল, উৰি গুচি গ'ল। এতিয়া কাহিনীটোৰ পৰা কি বুজিলা? যেতিয়া আনৰ ওপৰত নিৰ্ভৰ কৰি আছিল, প্ৰথমে গাঁৱৰ মানুহৰ ওপৰত নিৰ্ভৰ কৰিলে, কাম নিদিলে, মিতিৰ আত্মীয় মানুহ মাতিলে, কাম নিদিলে। যেতিয়া নিজে কামটো কৰিব ল'লে, হৈ গ'ল কামখিনি,
আৰু সেই তেতিয়াই কৈছে যে চৰাইহালে কৈছে যে আজি নিশ্চিত তেওঁলোকে ধান দাবই, কাৰণ নিজৰ ওপৰত যেনেকৈ নিৰ্ভৰ হৈছে, গতিকে আমি উৰি গুচি যাব লাগিব। চৰাইহালো পাখি গজিল, উৰি গুচি গ'ল। ঠিক আছে, বোলে আমি যিকোনো কাম কৰোঁ, গাহৰি পালনে কৰোঁ, নিজৰ ওপৰত নিজে নিৰ্ভৰশীল হ'ব লাগিব। গাহৰি যদি পালন কৰোঁ, আমি মন পুতি দি কৰিব লাগিব, তেতিয়া সফলতা অৰ্জন কৰিবা।